বোলো নমস্কাৰ বন্ধুসকল। আজি আপোনালোকক দেখাম আমাৰ নিয়মত বনোৱা ব্ৰইলাৰ মাংস কি পদ্ধতিতনো বনাওঁ আপোনালোকে চাই থাকিব। এয়া আলু প্ৰথমে বইল কৰিছে 3টামান আলু আৰু মাংসখিনি তাত খুব ধুনীয়াকৈ মছলা সানিব। এই আলুটো বইল কৰি লোৱা, গেছ জ্বলাই লোৱা গেছ। এই আমাৰ পেটলি বাইদেৱে গেছত আলু বইল কৰিছে। পেটলি বাইদেউ দেই এজনী, ভালকৈ চাই লওক পেটলি। আৰু নহৰু আৰু জলকীয়া সোৱাদ অনুসাৰে দিছোঁ। ইয়াত এতিয়া মছলা প্ৰত্যেক বিধৰে জিৰা, মিট, মিৰ্চি আৰু ইয়াত ধনিয়া পাউডাৰ সোৱাদ অনুসাৰে অলপ ছটিয়াই দিছোঁ। সেই গোটেই পেকেট দি দিয়ে। পেকেট কৰি দি দিয়া ধুনীয়াই হ'ব খাবলৈ। দি দিয়া গোটেই পেকেট দি দিয়া। মিট মছলাও ঠিক গোটেই পেকেট দি দিয়া যাওক। আজি আপোনালোকক আমি ভাত খোৱালৈকে দেখাম, কেনেকৈনো ভাত মুঠি খাওঁ চাই থাকিব আমাৰ মানুহকেইজন এইকেইজন চাই থাকক। এইজনী হ'ল পেটলি বাইদেউ। পেটলি ভিডিঅ' কাট দে পেটলি বাইদেউ। আমাৰ পেটলি বাইদেউ টেটু দেখিছে নাই কিমান ডাঙৰ। মানে কি অভদ্ৰামি কৰিছ বাৰু? সেইবোৰ কাট দে, মই ভালকৈ কৈছোঁ আকৌ। জিৰা মছলা অভদ্ৰামি নকৰিবি। কিহৰ অভদ্ৰামি কৰিম? ভিডিঅ' কাট